জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত 10 ঘণ্টীয়া অনশন কাৰ্যসূচী পুৱাৰে পৰা 10 ঘণ্টীয়া অনশন কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ জুবিন সপ্তাহ উপলক্ষে শেষৰ দিনটোত অনশন কাৰ্যসূচী কটনিয়ানৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চৰকাৰে ৰাজ্যক বিভ্ৰান্ত কৰাৰ অভিযোগ কটনিয়ানৰ ৰাজ্যক বিভ্ৰান্ত নকৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী কটনৰ ছাত্ৰ সমাজৰ যোৱা 17 তাৰিখৰ পৰা আজি 22 তাৰিখলৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ গোটেই জন্মদিনৰ সপ্তাহটো আমি জুবিন সপ্তাহ নামেৰে নামাকৰণ কৰিছিলোঁ আৰু জুবিন সপ্তাহৰ আজি আমাৰ অন্তিমটো দিন যোৱা সপ্তাহটোত আমি গানৰ জুবিন গাৰ্গজনক উদযাপন কৰিলোঁ আমি প্ৰকৃতিৰ জুবিন গাৰ্গজনক উদযাপন কৰিলোঁ আমি চিনেমাৰ জুবিন গাৰ্গজনক উদযাপন কৰিলোঁ আৰু আজি আমাৰ জুবিন সপ্তাহৰ শেষৰটো দিনত আমি প্ৰতিবাদী জুবিন গাৰ্গজনক উদযাপন কৰিম কাৰণ আমি বিচাৰোঁ জুবিন গাৰ্গ সদায় উদযাপনৰ বিষয় হৈ থাকক জুবিন গাৰ্গে যেনেকৈ জাতিটোৰ প্ৰতিটো সংকটত মাত দিছিল প্ৰতিটো সংকটত প্ৰতিবাদ কৰিছিল জুবিন গাৰ্গে যেতিয়া সদায় ন্যায়ৰ পক্ষত থিয় দিছিল সেই ঠিক তেনেদৰে তেখেতৰ আদৰ্শৰে আমি আজি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি আমি অনশনত বহিছোঁ আমাৰ এটাই কথা স্পষ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো ডেডলাইন ধৰি দিছে চাৰ্জশ্বিট দাখিলৰ চাৰ্জশ্বিটখন দাখিল হওক তাৰ পাছত এটা পানী নসৰকা এটা স্বচ্ছ নিকা তদন্ত হওক যাৰ ফলত দোষীয়ে শাস্তি পাওক কাৰণ যদি কোনোবাই ভাবিছে যদি অসমীয়া জাতিয়ে শান্ত হৈছে অসমীয়া জাতিয়ে বিভ্ৰান্ত হৈছে আকৌ নতুন ইছ্যুৰ ফালে ডাইভাৰ্ট হৈছে আমি কটনৰ পৰা আকৌ এটা চিয়ৰ দিব বিচাৰিছোঁ আজি যে অসমীয়া জাতি বিভ্ৰান্ত হোৱা নাই জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়াৰ দাবী সেই দাবী আমি উত্থাপন কৰি যাম আৰু তাৰ বাবে আজি আমি চৰকাৰে বিচাৰে আমি ক্ষান্ত নহওঁ চৰকাৰে বিচাৰে আমি ক্ষান্ত হওঁ চৰকাৰে বিচাৰে আমাক দমন কৰিবলৈ চৰকাৰে বিচাৰে আমাক বিভিন্ন দিশত আমাক বিভ্ৰান্ত কৰিবলৈ কিন্তু আমি বিভ্ৰান্ত নহওঁ কটনৰ পৰা আকৌ এটা আজি চিয়ৰ মাৰিব বিচাৰিছোঁ অনশনৰ জৰিয়তে আমি আজি চিয়ৰটো মাৰিম যে জুবিন গাৰ্গক ন্যায় দিব লাগিব সেয়া কটনিয়ানৰ প্ৰথম দাবী সেয়া